অসম চৰকাৰৰ মিছন বসুন্ধৰা 3 অধীনত অনুমোদিত ভূমিপট্টা প্ৰদান। আজি নাজিৰাত অসম চৰকাৰৰ মিছন বসুন্ধৰা 3 অধীনত অনুমোদিত ভূমিপট্টাসমূহৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয় নাজিৰা MC ক্লাবৰ প্ৰাংগণত। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই। উক্ত অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ধেমাজিৰ কেন্দ্ৰীয় উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। অনুষ্ঠানত নাজিৰা সমষ্টিৰ নামঘৰ বিদ্যালয় মহাবিদ্যালয়ৰ লগতে 6টা পৰিয়ালক ভূমিপট্টা প্ৰদান কৰা হয়। ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে জাতি মাটি আৰু ভেটি কথা কৈ ৰক্ষা কৰিম বুলি আমি শাসনত আহিছিলোঁ আৰু তাৰ পিছৰে পৰাই এই চৰকাৰখনে অসমৰ ভূমিপুত্ৰসকলক মাটি পট্টা দিয়াৰ ব্যৱস্থা পৰ্যায়ক্ৰমে কৰি আছে। বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3 এই তিনিটা পৰ্যায়ত ইতিমধ্যে মাটি পট্টা দিয়াৰ ব্যৱস্থা কৰিছিলে আৰু আজি কেইবা হাজাৰ ভূমিপুত্ৰই মাটিৰ অধিকাৰ লাভ কৰিছে আৰু তাৰ কাৰণে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা বিভাগীয় যি মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু ভৈয়াম জনজাতি উন্নয়ন বিভাগৰ সন্মানীয় মন্ত্ৰী অনুজ পেগু ডাঙৰীয়া আৰু প্ৰত্যেকজন বিষয়া কৰ্মচাৰী ৰাজহ বিভাগৰ আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ কষ্ট অবিহনে এই অনুষ্ঠানটো সফল নহ'লহেঁতেন আৰু তেওঁলোকে দিনে নিশাই কষ্ট কৰাৰ কাৰণে আজি অসমৰ ভূমিপুত্ৰসকলে মাটি পট্টা লাভ কৰিবলৈ সক্ষম হৈছে আৰু আমি আশা ৰাখিছোঁ অহা দিনবিলাকত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰু কিছুমান লোকো থাকি গৈছে মাটি পট্টা নোপোৱাৰ কাৰণে বহু জটিলতা আছে, সেইখিনিও পৰ্যায়ক্ৰমে আমি সমাধান কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মানে প্ৰচেষ্টা হাতত ৰাখিব। নাজিৰাত আজিৰ তাৰিখত কেইবাশ লোকে মাটি পট্টা লাভ কৰিছে, প্ৰায় 600 লোকে মাটি পট্টা লাভ কৰিছে আৰু অহা দিনবিলাকত আৰু এনেকুৱা লোকে মাটি পট্টা পোৱাৰ কথা আছে। কিন্তু নপামবাউতিৰ নিচিনা অঞ্চলত আজিও মাটি পট্টা পোৱাৰ ক্ষেত্ৰত বহুকেইটা জটিলতা আছে। গতিকে সেইকাৰণে আমি নপামবাউতিৰ কথাটো সেইকাৰণেই উল্লেখ কৰিছোঁ। তাত বহুতো খিলঞ্জীয়া লোকসকলে আজি ভূমিপুত্ৰসকলে এবছৰ দুবছৰ নহয় শ বছৰ ধৰি তেওঁলোকে তাত আছে, কিন্তু আজিৰ তাৰিখলৈকে মাটি পট্টা পাব সক্ষম হোৱা নাই। বৰফুকনতো তেনেকুৱা বহুখিনি লোক আছে, বৰফুকনত অলপমান মানুহে পাইছে, কিন্তু বৰফুকন পঞ্চায়তত আৰু বহুখিনি লোক আছে। গতিকে এইদৰে গোটেই নাজিৰা সমষ্টিত নামগুৰি ফালেও আমাৰ যথেষ্ট সংখ্যক লোক আছে। আমি আশা ৰাখিছোঁ অহা দিনবিলাকত এইখিনি পৰ্যায়ক্ৰমে সমাধান হ'ব। একেদিনে গোটেইখিনি সমাধান কৰাৰ ক্ষেত্ৰত অলপ জটিলতা আছে, কিন্তু লাহে লাহে বসুন্ধৰা 1, 2, 3, 4কে। নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক